সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। আজি মোৰ শেষৰটো দিন হাফলঙত আৰু হাফলঙৰ আচালু বন্ধন বিকাশ কেন্দ্ৰত আজি মোৰ শেষৰটো দিন যিহেতু আৰু কেন্দ্ৰৰ এই অকণমানিজনী আজি আহিছিলে, খুবেই মৰম লগা, সেইকাৰণে অকণমান তাইকো দেখাই দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন, অকণমানিজনীক খুব মৰম লগা। প্ৰশিক্ষণৰ শেষৰটো দিন এয়া যাবলৈ ওলালোঁ। কিছুমানক ধন্যবাদ জনাইছোঁ। আমাৰ অফিচৰ CD হয়, ক্লাষ্টাৰ ডেভেলপমেণ্টৰ এক্সিকিউটিভ, আৰু এয়া মই থকা আণ্টিগৰাকীয়ে মোক ৰাস্তালৈ বুলি অকণমান আগবঢ়াই দিছে। ৰাস্তাটো যিহেতু ওচৰতে আছিলে, এয়া ৰাস্তাত ৰওঁতেই অটো এখন আহি পালে। অটোত উঠি এয়া হাফলঙৰ আচালুৰ পৰা মই আহি আছোঁ মাহৰ অভিমুখে। চাওকচোন, পাহাৰৰ ওপৰত পাহাৰ কাটি কাটি ৰাস্তাৰ কনষ্ট্ৰাকশ্যনৰ কামখিনি কৰি থকা হৈছে। খুবেই ধূলিময় পৰিৱেশ হৈ আছে পাহাৰতো। খুব কঠিন যাত্ৰা এইটো হয় আচলতে। চব গোটেই ৰাস্তাবোৰ কেনেদৰে খান্দি খান্দি ভাঙি ভাঙি বনাই থকা হৈছে। এনেদৰে আহি মই মাহুৰ পালোহি। মোৰ চুলিৰ অৱস্থা দেখিছেনে? আচলতে খুবেই ধূলিময় ৰাস্তাৰে পাৰ হৈ আহিলোঁ যেতিয়া। আৰু এয়া মাহুৰত মই গাড়ীখনত বেগটো থৈ অলপমান ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ। আৰু এনেদৰে মাহুৰৰ পৰা গাড়ীখন চলিলে, যিহেতু মাহুৰৰ পৰা আহি আছোঁ এয়া হাফলঙৰ অভিমুখে। এনেদৰে আহি হাইৱে পালোহি আৰু হাইৱেৰ পৰিৱেশটো চাওকচোন। 4 লাইনৰে হয় বৰ্তমান। 4 লাইন কমপ্লিট হৈ গৈছে ঠায়ে ঠায়ে যিহেতু হাফলঙত। এনেদৰে মোৰ ঘৰমুখী যাত্ৰা আচলতে আৰম্ভ কৰিলোঁ হাফলঙৰ এই পাহাৰৰ মাজে মাজে হাফলং বাছ ষ্টেণ্ডৰ অভিমুখে। যেনে তেনে আহি আৰু হাফলঙৰ বাছ ষ্টেণ্ড পালোহি, আৰু বহুত সোনকালে আহি পালোহি। যিহেতু আচালুৰ পৰা মাহুৰলৈ গাড়ী পোৱাৰ খুব পিছবেলা আচলতে গাড়ী পোৱাটো খুবেই কঠিন হৈ পৰে। 1:30-2টাৰ পাছৰ পৰাই আচলতে একো গাড়ী পোৱাৰ সম্ভাৱনা কমি আহে। আৰু যদি মই আজিয়ে ওলাই নাহিলোঁ হয়, হয়তো হাফলঙত মই পিছদিনালৈ থাকিবলগীয়া হ'ল হয়। কিন্তু যিহেতু পিছদিনাৰ পৰা উৰুকা বিহু আৰম্ভই হৈ গ'ল, সেইকাৰণে আহিলোঁ আৰু বাছতে এয়া বহি আছোঁ। এনে লাহে লাহে বাছ এৰিলে। এয়া দেখিছে সেই সুৰংগটো যেন যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ, সেই সুৰংগৰ মাজেৰেই আমাৰ বাছখন গুৱাহাটীৰ অভিমুখে যাত্ৰা হাফলঙৰ যাত্ৰাৰ মোৰ এই সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে জনাব। হাফলঙৰ পৰা বাছখন যিহেতু ISBT পুৱা 4:30 বজাতে পালেহি, সেয়েহে ISBTতে মই অকণমান ফ্ৰেছ হৈ ল'লোঁ, কাপোৰো চেঞ্জ কৰি ল'লোঁ। এনেদৰে এই ষ্টলবিলাক দেখিছে নহয়, ইয়াতে আহি অকণমান ভাবিলোঁ চাহ একাপ খাই লওঁ। চাহ আৰু পুৰি খালোঁ। খাই আজি মোৰ যাত্ৰা ট্ৰেইনত হ'ব, গুৱাহাটীৰ পৰা আমগুৰি অভিমুখে যায়। যিহেতু সকলোৱে বিহু বুলি ঘৰলৈ আহিছিলে, সেইদিনা আছিলে কোনো বাছতে টিকেট নাছিল। চ' মোৰ লগতে কেবিনত আৰু 4-5 গৰাকীমান মহিলা আহিছিলে। আৰু সেয়া ঘৰ অভিমুখে যাত্ৰা মোৰ গুৱাহাটীৰ পৰা আমগুৰি। বোকাখাট পাওঁতেই যেনিবা 2 নম্বৰ ছিটটো পালোঁ। চ' আৰামছে এতিয়া বহি আহি আছোঁ আৰু লাহে লাহে টিয়ক পাইছোঁহি। আৰু মোৰ যাত্ৰা ইমানতে সামৰিছোঁ। ধন্যবাদ।